স্বাগতম জনাইছোঁ পুনৰবাৰ। DEEৰ ফালৰ পৰা যি ৰিক্ৰুইটমেণ্ট আছিল আগন্তুক LP আৰু UP নিযুক্তি ফালৰ পৰা, আৰু লগতে BTR চৰকাৰৰ ফালৰ পৰা যিখিনি আমাৰ ভেকেঞ্চি আছিল LP আৰু UPৰ, গতিকে আপোনালোকৰ ভেৰিফিকেশ্যনৰ যিখিনি অৰ্ডাৰ আছিল সেই অৰ্ডাৰটো ইতিমধ্যে আহিছে। আৰু লগতে যিসকলৰ ইতিমধ্যে ভেৰিফিকেশ্যন হৈ গৈছে তেখেতসকলৰ বাৰু নালাগে, আৰু যিসকলৰ বাকী আছে তেখেতসকলে ভেৰিফিকেশ্যন কৰিব লাগিব চিডিউল মতে। এতিয়া চাওক, BTR চৰকাৰৰ ফালৰ পৰা যিহেতুকে আগতীয়াকৈ ভেৰিফিকেশ্যনৰ চিডিউল কৰিছিল, ঠিক তেনেদৰে তেখেতসকলে যি আমাৰ নিৰ্বাচন কণ্ডাক্টটো যিহেতুকে শেষ হ'ল, ইতিমধ্যে আঁতৰি গ'ল, আৰু সেই মৰ্মে তেখেতসকলে যিখিনি চিডিউল বনাইছে ভেৰিফিকেশ্যনৰ, পুনৰ তেখেতসকলে ৰিচিডিউল কৰি ডেটসমূহ দিছে, আৰু সেই ডেটসমূহ আপোনালোকৰ চিৰিয়েল নাম্বাৰ অনুসৰি আপোনালোকৰ হ'ব। আৰু ইতিমধ্যে আপোনালোকে যিখিনি কেণ্ডিডেটৰ ভেৰিফিকেশ্যনৰ নাম আহিছে আৰু সেই নাম মৰ্মে চিৰিয়েল নম্বৰ আছে, আৰু সেই চিৰিয়েল মৰ্মে আপোনালোকে ভেৰিফিকেশ্যন কৰিব লাগিব BTR যি বড়োলেণ্ড ষ্টাফ কলেজ আছে কোকৰাঝাৰ, তাত। আৰু একৰ্ডিং টু যিখিনি ডেট আছে তেখেতসকলৰ, সেই ডেটসমূহ ইয়াতে দিয়া আছে 12 তাৰিখৰ পৰা 13, 14, 15, 16, 12, 13, 14, 15, 18, 19, 20, 21, 24, 25 এইকেইটা ডেটত যিসকল আণ্ডাৰ BTC এৰিয়া, অৰ্থাৎ BTCৰ ভিতৰত থকা যিখিনি কেণ্ডিডেট আছে সেই কেণ্ডিডেটসকলে ভেৰিফিকেশ্যন কৰিব লাগিব তেখেতসকলৰ চিৰিয়েল মতে। আৰু কিছুমানৰ ইতিমধ্যে ভেৰিফিকেশ্যন হৈ গৈছে, সেইটো মই গমেই পাইছে। আৰু ফৰ কেণ্ডিডেট অন চাইট আউটচাইড BTC এৰিয়া, যিসকল BTCৰ বাহিৰৰ কেণ্ডিডেট আছে সেইখিনিৰ ভেৰিফিকেশ্যন ইয়াতে দিয়া আছে 26 তাৰিখ, 27 তাৰিখ, 28 তাৰিখ, 29 তাৰিখ আৰু 1 তাৰিখে আপোনালোকৰ বড়োলেণ্ড ষ্টাফ কলেজত হ'ব। আৰু যিসকলৰ ইতিমধ্যে চিৰিয়েল নাম্বাৰ ৱাইজ লিষ্ট অফ কেণ্ডিডেট উইল বি এভেইলেবল ইন দ্য অফিচিয়েল ৱেবছাইট, যি এডুকেশ্যন আছে বড়োলেণ্ড, তাত অফিচিয়েল ৱেবছাইটত পাই যাব আপোনালোকৰ, যিসকলে চিৰিয়েল নাম্বাৰটো ইতিমধ্যে পোৱা নাই আৰু তেখেতসকলে। আৰু এতিয়া কথাটো হ'ল, আমাৰ অসম টেটৰ যিখিনি কেণ্ডিডেট ইতিমধ্যে এপ্লাই হৈ গ'ল, সেই কেণ্ডিডেটসকলৰ ভেৰিফিকেশ্যন আচলতে কেতিয়া হ'ব তাৰ বিষয়ে আজি আমি আলোচনা কৰিম। এতিয়া চাওক, অসম টেটৰো আপোনালোকৰ ভেৰিফিকেশ্যনৰ কাম যিহেতুকে নিৰ্বাচনৰ বিধি শেষ হ'ল আৰু ভেৰিফিকেশ্যনৰ কামসমূহ হ'ব, আৰু লগতে যিসকল ভেৰিফিকেশ্যনৰ লিষ্ট এতিয়া কেতিয়া ওলাব সেই কথা আজি আলোচনা কৰিম। আপোনালোকে ভালদৰে মনোযোগ দি শুনিব। যিহেতুকে আমাৰ BTR চৰকাৰে এইকেইটা ডেটত আপোনালোকৰ ভেৰিফিকেশ্যন ৰাখিছে, আৰু কথাটো হ'ল যে BTR চৰকাৰৰ ধৰক যিকেইটা ডেটত ভেৰিফিকেশ্যন দিছে, হয়তো অসম চৰকাৰে বা অসমৰ যি DEEৰ ফালৰ পৰা ভেৰিফিকেশ্যন থাকিব, এই ডেটত যদি ডাবল পৰি যায় তেখেতসকলে হয়তো কাৰোবাৰ অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আৰু সেই হেতুকে আমি যদি চাব যাওঁ, আমি এটা আনুমানিক ধাৰণা লৈছোঁ যে এই যিকেইটা ডেট আছে এই ডেটকেইটাত তেখেতসকলে চিডিউল হয়তো নবনাবও পাৰে। এটা ধাৰণা আৰু মোৰ ধাৰণাত, আৰু এইটো হ'বও পাৰে বা নহ'বও পাৰে, আমাৰ যিটো ধাৰণা মৰ্মে আমি কৈছোঁ। গতিকে আমি যিহেতুকে ভেৰিফিকেশ্যন আপোনালোকৰ 1 তাৰিখে শেষ হ'ব জুলাই মাহৰ, আৰু 1 তাৰিখে যিখিনি BTR যিখিনি চৰকাৰৰ এডভাৰটাইজমেণ্ট আছিল, সেই BTR চৰকাৰৰ এডভাৰটাইজমেণ্টৰ ভেৰিফিকেশ্যনৰ কাৰণে সম্পূৰ্ণ হোৱাৰ পিছত হয়তো DEEৰ ফালৰ পৰা ভেৰিফিকেশ্যনৰ চিডিউল দিব পাৰে। এটা আনুমানিক আমি লৈছোঁ, হয়তো নহ'বও পাৰে বা আগতীয়াকৈ দিবও পাৰে, কিন্তু আমাৰ যিটো ধাৰণা বা আমি এটা এনালাইজ কৰি কথাটো কৈছোঁ, হয়তো সেইমতে হ'ব পাৰে। কাৰণ যদিহে DEEৰ ফালৰ পৰা এতিয়া ভেৰিফিকেশ্যনো দিয়ে, তেতিয়াহ'লে হয়তো BTCৰ যিখিনি কেণ্ডিডেট থাকে তেখেতসকলৰো ভেৰিফিকেশ্যন থাকিব, বা অসমৰো ভেৰিফিকেশ্যন যদি DEEৰ ফালৰ পৰা কৰিব লগা হয়, দুটা ডেটত যদি হৈ যায়, তেতিয়াহ'লে অলপ অসুবিধাৰ সন্মুখীন হোৱা দেখা গৈছে। আৰু সেই হেতুকে হয়তো যিখিনি ভেৰিফিকেশ্যন থাকিব অসম চৰকাৰৰ DEEৰ ফালৰ পৰা, হয়তো জুলাই মানত আপোনালোকৰ ভেৰিফিকেশ্যনখিনি কৰিব দিব পাৰে। গতিকে দেখা যাব কি হয়। যিহেতুকে BTR চৰকাৰে পুনৰ ৰিচিডিউল কৰিলে ভেৰিফিকেশ্যনৰ কাৰণে, যিসকল কেণ্ডিডেটে
ভেৰিফিকেশ্যন কৰিবলৈ বাকী আছিল, সেই কেণ্ডিডেটসকলে ভেৰিফিকেশ্যন কৰিব লাগিব। আৰু নিযুক্তি সম্পৰ্কীয় কিছুমান কথা আজি আলোচনা কৰোঁ যে অসম চৰকাৰৰ যিহেতুকে আমাৰ জুলাই মাহত যিসকল শিক্ষকৰ বদলীকৰণৰ কাম বা অন্যান্য শিক্ষকৰ কাম সেইখিনি কাম কৰিব বুলি চৰকাৰে কৈছে আৰু যি গৰমৰ বন্ধ আছে সেই গৰমৰ বন্ধতে তেখেতসকলে কামখিনি কৰিব বুলি কৈছে। হয়তো আমাৰ DWৰ ফালৰ পৰা যিখিনি LP আৰু UP হয়তো আপোনালোকৰ আগষ্ট মাহৰ আপোনালোকৰ যিখিনি কাম সেই কামখিনি হয়তো ভেৰিফিকেশ্যনৰ কামখিনি হ'ব বহুত যথেষ্ট চান্স দেখা গৈছে, কাৰণ BTR চৰকাৰৰ ফালৰ পৰাও ভেৰিফিকেশ্যনখিনি শেষ হ'ব আৰু লগতে অসম চৰকাৰৰ ভেৰিফিকেশ্যনসমূহ কৰিবলৈ দিব আৰু তেতিয়া লগে লগে আপোনালোকৰ মেৰিট লিষ্টৰ কামসমূহ আৰম্ভ হ'ব বা অক্টোবৰ বা ছেপ্টেম্বৰ মাহলৈকে আপোনালোকৰ যিখিনি এপইণ্টমেণ্ট সেই এপইণ্টমেণ্টখিনি হোৱাৰ এটা যথেষ্ট সম্ভাৱনা আছে। আপোনালোকে যদিহে চাই তেতিয়াহ'লে গম পাব। গতিকে আপোনালোকৰ অনাগত দিনবিলাকত বিভিন্ন ধৰণৰ আপডেট আমি আহিলে গম পাম বা আপোনালোকক জনাই দিম। আৰু লগতে বিভিন্ন কাম অসম চৰকাৰৰ বাকী আছে, যেনে ধৰক মিউচুৱেল ট্ৰেন্সফাৰ আৰু লগতে ভেকেঞ্চি ব্ৰেকআপ যিখিনি আছে দিবলৈ বা পেণ্ডিং হৈ আছে সেইখিনিৰো কাম তেখেতসকলে কৰিম বুলি কৈছে। আৰু মাননীয় যি শিক্ষামন্ত্ৰী মহোদয় আছে হয়তো এই যি অনাগত আপোনালোকৰ গৰম বন্ধ আছে সেই গৰম বন্ধৰ ভিতৰত আপোনালোকৰ কামখিনি কৰিব বুলি আশা আছে। তো এইখিনিয়ে আজি ভিডিঅ'টো, ধন্যবাদ।